মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আজি আমি শুভ আৰম্ভণিৰ বাবে ইয়াত সমবেত হৈছো। আমাৰ ৰাজ্যখনৰ ৭৫,০০০ যুৱক যুৱতীক এইবাৰ এই আঁচনিখনৰ জৰিয়তে আমি আৰ্থিক সহযোগিতা আগবঢ়াম। এই আঁচনিখনত দুটা ভাগত আমি বিভক্ত কৰিছো। যিসকলে কৃষিৰ স্নাতক, পশুপালনৰ স্নাতক, মেডিকেল বা ডেণ্টেলৰ স্নাতক বা যিসকলে বিভিন্ন প্ৰফেশ্যনেল ডিগ্ৰী পাছ কৰিছে তেওঁলোকক আমি ৫ লাখ টকা আগবঢ়াওঁ আৰু যিসকল সাধাৰণ স্নাতক বা তাতকৈ আন ধৰণৰ বৃত্তিগত শিক্ষা আছে বা সাধাৰণ শিক্ষা আছে তেওঁলোকক আমি ২ লাখ টকা আগবঢ়াওঁ। এই পুঁজিৰ আমি তিনিটা ভাগত এই পুঁজি আমি প্ৰদান কৰোঁ। প্ৰথম আজি আমি মিটিঙলৈ আহিছোঁ আৰু আজি আমাক ৭৫,০০০ টকা দিয়া হ'ব। ইয়াৰ পিছত আমাক বিভাগৰ ফালৰ পৰা ৩ দিনৰ এটা প্ৰশিক্ষণ দিয়া হ'ব আৰু আমাক বিভাগে এখন চুক্তিত স্বাক্ষৰ কৰিবৰ বাবে অনুৰোধ কৰিব। প্ৰশিক্ষণ শেষ হোৱাৰ পিছত আৰু চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগে আমি আৰু ২৫,০০০ টকা আগবঢ়াম। ইয়াৰ পিছত আমি এবছৰ আপোনালোকক আমি পৰ্যবেক্ষণ কৰিম। কোনে পৰ্যবেক্ষণ কৰিব? এই আঁচনিৰ লগত এজন CM ফেলো অৰ্থাৎ একোজন শিক্ষিত যুৱক যুৱতীক আপোনালোকৰ লগত প্ৰতিদিনে সম্পৰ্ক ৰাখিবলৈ দায়িত্ব দিয়া হৈছে আৰু এই CM ফেলোজন আপোনালোকৰ লগত ১৫ দিন, ২০ দিন, ১ মাহত এবাৰ হ'লেও আপোনালোকৰ ওচৰত যাব আৰু আপোনালোকে যিটো ব্যৱসায় কৰিম বুলি বা যি উদ্যোগ স্থাপন কৰাৰ সংকল্প লৈ পেলাই আমাক আবেদন কৰিছিলে সেই কামত পুঁজি আমি বিনিয়োগ কৰিছোঁ নে নাই, বেংকৰ লগত ভৱিষ্যতৰ লোনৰ বাবে আপোনালোকৰ সম্পৰ্ক, কেনেকৈ কেছবুক মেইনটেইন কৰিব লাগে, কেনেকৈ বেংকৰ একাউণ্ট মেইনটেইন কৰিব লাগে, এই গোটেইবিলাক এই CM ফেলোজনে আপোনালোকৰ লগত একেলগে কাম কৰিব। ইয়াৰ পিছত এবছৰ পিছত আপোনালোকৰ যিসকলে সঁচাকৈয়ে এই কামত বা পুঁজি বিনিয়োগ যিটো উদ্দেশ্যৰে আজি আমি ইয়াত সমবেত হৈছোঁ, আমি যদি পুঁজি বিনিয়োগ কৰিব পাৰোঁ চৰকাৰে তৃতীয় কিস্তি হিচাপে আপোনালোকক আৰু ১ লাখ টকা আগবঢ়াব। মুখ্যমন্ত্ৰীৰ আমাৰ আত্মনিৰ্ভৰ অভিযানত ২০২৪ চনত আমি প্ৰথমবাৰ এই কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এতিয়া প্ৰথমবাৰ যিসকলক আমি ২৫,০০০ যুৱক যুৱতীক যিসকলক আমি ১ লাখ টকা আগবঢ়াইছিলোঁ অহা কেইটামান দিনৰ ভিতৰত আমি তেওঁলোকক
তৃতীয় কিস্তিৰ ধন আগবঢ়াম 25,000 যুৱক যুৱতীক আমি প্ৰথম কিস্তিৰ আৰু দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিছিলোঁ আৰু 25,000ৰ ভিতৰত 12,000 যুৱক যুৱতী দ্বিতীয় কিস্তিৰ বাবে বৰ্তমানলৈকে সফল হ'ব পাৰিছে হয়তো অহা দিনকেইটাত এই সংখ্যাত আৰু কিছু সংযোজন হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221